আজি শিক্ষক দিৱস। এই 5 ছেপ্টেম্বৰৰ দিনটোতে মই বিশ্বৰ প্ৰতিগৰাকী শিক্ষকলৈ মোৰ সশ্ৰদ্ধা প্ৰণাম নিবেদন কৰিলোঁ। মই আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ কিছু কথা বিশ্লেষণ কৰিম বুলি ভাবিছোঁ, যি কথাই আমাৰ সমাজ তথা আমাৰ ল'ৰা ছোৱালীবিলাকক অলপ হ'লেও উৎসাহিত কৰিব বুলি মই ভাবিছোঁ। শিক্ষা হ'ল এক জীৱন ব্যাপ্তি চলা প্ৰক্ৰিয়া। শিক্ষাই মনৰ আন্ধাৰ দূৰ কৰি এখন সুস্থিৰ সমাজ গঢ় দিয়ে। শিক্ষা হ'ল মানৱ জাতিৰ উত্তৰণৰ এক প্ৰধান কাৰক। শিক্ষাৰ গুৰিবঠা ধৰি শিক্ষকসকলে এখন সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ যায়। শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰা এজন স্বনামধন্য মনীষী বিশ্ব বৰেণ্য শিক্ষাবিদ, দাৰ্শনিক তথা শিক্ষক হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল এজন ব্যক্তি। ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে দেশৰ সৰ্বোচ্চ পদ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'লেও সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ ভাৰতত সাধাৰণ জনতাৰ মাজত এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপে পৰিচিত আছিল। অতি গুৰুত্বপূৰ্ণ কথা যে একেধাৰে ৰাজনীতিবিদ, শিক্ষক, দাৰ্শনিক, প্ৰচুৰ অধ্যয়নশীল ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণনে নবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল ২৭ বাৰ, ১১ বাৰ মনোনীত হৈছিল শান্তিৰ নবেল বঁটাৰ বাবে আৰু ১৬ বাৰ মনোনীত হৈছিল সাহিত্যৰ নবেল বঁটাৰ বাবে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে ব্ৰিটিছ চৰকাৰে ১৯৩১ চনত নাইট উপাধিৰে বিভূষিত কৰে। ১৯৫৪ চনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ ভাৰত ৰত্ন সন্মান তেখেতক প্ৰদান কৰে। ১৯৭৫ চনৰ ফেব্ৰুৱাৰী মাহত টেম্পলটন পুৰস্কাৰ তৃতীয়জন ব্যক্তি বিশ্বৰ তেখেতে লাভ কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক অক্সফৰ্ড বিশ্ববিদ্যালয়ে এমাৰিটাছ প্ৰফেচৰৰ মৰ্যাদা প্ৰদান কৰি DL উপাধি প্ৰদান কৰে ১৯৫২ চনত। গুৰুত্বপূৰ্ণ কথা যে বহুমুখী প্ৰতিভা তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী ৰাধাকৃষ্ণনক বিশ্বৰ বিভিন্ন পণ্ডিতে ৬০ বছৰীয়া জন্মদিনত যুগশ্ৰেষ্ঠ মনীষী উপাধিৰে সন্মানিত কৰে। ৰাধাকৃষ্ণদেৱৰ প্ৰেৰণাৰ উৎস আছিল স্বামী বিবেকানন্দ। ভাৰত তত্ত্বৰ অন্যতম প্ৰবক্তা আৰু তুলনামূলক ধৰ্মালোচনাৰ বাটকটীয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও কঠোৰ প্ৰত্যাহ্বানৰ মাজতে জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈ নিজৰ প্ৰতিভা, অধ্যৱসায়, উদ্যম আৰু ব্যক্তিত্বৰ জৰিয়তে বিশ্ব সভাত নিজকে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক, বিশিষ্ট শিক্ষাবিদ, সুলেখক, সুবক্তা, বিশিষ্ট ৰাজনীতিবিদ আৰু সহৃদয় মানৱ প্ৰেমিক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ধন্যবাদ।